জুবিন গাৰ্গৰ এই জনপ্ৰিয় গীতটি নুশুনা ব্যক্তিৰ সৈতে নোলাব। এই যে গীতটিত এগৰাকী মহিলা কণ্ঠশিল্পীৰ মাতটো আপোনালোকে শুনিলে ধৰিব পাৰিছেনে? ৰ'ব, তাৰ আগতে এই বিশেষ দৃশ্যটো চাওক। 2026 বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰা কাৰ্বি আংলং জিলাৰ পখিলা লেকথেপীয়ে ৰাষ্ট্ৰপতিৰ পৰা সন্মান গ্ৰহণ কৰাৰ মুহূৰ্ত এয়া। হয়, এইগৰাকী কাৰ্বি পাহাৰৰ কোকিল কণ্ঠী জুবিন গাৰ্গৰ মৰমৰ পখিলা বাইদেউ, অৰ্থাৎ পখিলা লেকথেপী। এই যে মায়াৰ ধৰা গীতটিত মহিলা কণ্ঠশিল্পীগৰাকীৰ মাতটো শুনিলে এখেতে হৈছে পখিলা লেকথেপী। কাৰ্বি আংলং জিলাৰ দুপৰ টিমুং গাঁৱত জন্মগ্ৰহণ কৰা পখিলা লেকথেপীৰ সৈতে জুবিন গাৰ্গৰ আছিল ঘনিষ্ঠতা। কেৱল এয়াই তেখেতৰ পৰিচয় নহয়, তেখেতে 4 দশকৰ অধিক সময় কাৰ্বি সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি আছে। প্ৰায় 300ৰো অধিক গীতত কণ্ঠদান কৰিছে। তেওঁ কাৰ্বি গীত ৰচে, সুৰ কৰে, কণ্ঠদান কৰে। এটা কথা ক'ব লাগিব যে অসমৰ সংগীত ক্ষেত্ৰত পখিলা লেকথেপীক এক বিশেষ স্থান দিয়াত ভূমিকা পালন কৰিছিল জুবিন গাৰ্গে। জুবিন গাৰ্গৰ সৈতে তেওঁ কেইবাটাও গীত পৰিৱেশন কৰিছে আৰু কাৰ্বি সংগীতৰ, বিশেষকৈ যদি আধুনিক গীতৰ কথা কওঁ, আধুনিক গীতৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল পখিলা লেকথেপীয়ে। ইতিমধ্যে অসম চৰকাৰে অসম গৌৰৱ সন্মানেৰে তেখেতক সন্মানিত কৰিছে। তেখেতক কুইন অফ মেলোডি বুলিও কোৱা হয়। অতি সহজ সৰল কাৰ্বি আংলং জিলাৰ এটা সৰু অঞ্চলত জন্মগ্ৰহণ কৰি তেখেতে নীৰৱে কাৰ্বি সংগীতৰ প্ৰতি যি নিষ্ঠাৰে তেওঁৰ কৰ্ম আগবঢ়াই গৈছে আৰু তাৰ বাবেই 2026 বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছে। কাৰ্বি পাহাৰৰ কোকিল কণ্ঠী পখিলা বাইদেউ আজি সমগ্ৰ দেশৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।